ভয়ঙ্কৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আৰম্ভ হোৱা নাই তদন্ত। যোৰহাটত পোহৰলৈ আহিছিল ভয়ঙ্কৰ নিযুক্তি কেলেংকাৰী। লিখিত পৰীক্ষা নোহোৱাকৈ ইণ্টাৰভিউত নবহাকৈ প্ৰায় ৪০ জন যুৱক যুৱতীক প্ৰদান কৰা হৈছিল চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ। এনে পত্ৰলৈ যোৰহাটৰ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত যোগদান কৰিবলৈ আহোঁতে বিষয়াগৰাকীৰ তৎপৰতাত ১৮ মাৰ্চত পোহৰলৈ আহে এই ঘটনা। ১৮ মাৰ্চত দুগৰাকী আহিছিলে। তেখেতলোকৰ এগৰাকীয়ে আমাক ডকুমেণ্ট দিছিলে, আৰিফা বেগম তেখেতৰ নাম। তেখেতে ডকুমেণ্টবিলাক চাই আমি গম পালোঁ যে তেখেতৰ এপইণ্টমেণ্ট লেটাৰখন ভুৱা, কাৰণ তেখেতে যিখন এপইণ্টমেণ্ট লেটাৰ ছুপাৰভাইজাৰ হিচাপে নিযুক্তি পাইছোঁ বুলি দিছিলে তাৰ তলতো ছিগনেচাৰ নাছিলে। ভেকেঞ্চি নথকাৰ উপৰিও ৱেষ্ট প্ৰজেক্ট বুলি তেনেকুৱা এটা নাই, আমাৰ নৰ্থ ৱেষ্ট বুলি এটা আছে। গতিকে তেনেকুৱা ধৰণৰ বিসংগতিবিলাক আছিলে। ভেকেঞ্চি নোহোৱাকৈতো কেতিয়াও গভৰ্ণমেণ্টে নিদিয়ে। এই নিযুক্তি কেন্দ্ৰৰ অভিকেন্দ্ৰ শিৱসাগৰ। চুতীয়া কমিউনিটি ডিমাণ্ডেড ৰিজাৰ্ভেশ্যন পোষ্ট 2023 আধাৰত চুতীয়া উন্নয়ন পৰিষদ অসমৰ নাম লৈ প্ৰায় ৪০ গৰাকী যুৱক যুৱতীক বিশেষ সংৰক্ষণৰ ভিত্তিত নিযুক্তি পত্ৰ প্ৰদান কৰাৰ ঘটনা পোহৰলৈ আহিছিল। এই সমগ্ৰ ঘটনাত প্ৰত্যক্ষভাৱে শিৱসাগৰৰ অপূৰ্ব কুমাৰ শইকীয়া নামৰ লোকজন জড়িত থকাৰ অভিযোগ। কেইদিনমান পূৰ্বে অপূৰ্ব শইকীয়া এনে চাকৰি প্ৰাৰ্থীৰ অভিভাৱকৰ লগত লৈ আহিছিল যোৰহাটৰ সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়লৈ। তেখেতে যোৱা সপ্তাহত কোনোবা এটা দিন আহিছিলে আৰু সেই যিগৰাকী এপইণ্টমেণ্ট লেটাৰ পাইছিলে মহিলাগৰাকী, তেখেতৰ দেউতাক আহিছিলে। মই তেতিয়া দেউতাক বুলি গম নাপাওঁ, কিন্তু তেখেতে আহি আমাক এপইণ্টমেণ্ট সম্পৰ্কে একো কথা পতা নাছিলে। তেখেতে কেণ্ডিডেটৰ দেউতাকক লৈছিলে। তেখেতে এনেই বেলেগ কিছুমান কথাই সুধিলে, সোধাৰ পিছত তেখেতে গুচি গ'ল। আনহাতে এই নিযুক্তি কেলেংকাৰীৰ সৈতে চুতীয়া ডেভেলপমেণ্ট কাউন্সিল অসমৰ নাম সাঙুৰ খাই পৰাৰ পিছতেই এই সন্দৰ্ভত অধ্যক্ষ কুলকমল বৰুৱাই স্পষ্ট কৰিছে যে তেওঁৰ নামত ভুৱা চহী ব্যৱহাৰ কৰি এই নিযুক্তি প্ৰক্ৰিয়া কোনো দুষ্ট চক্ৰই কৰিছে। চুতীয়া উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ কুলকমল বৰুৱাই ইতিমধ্যে এই সন্দৰ্ভত দাখিল কৰিছে গহপুৰ থানাত এজাহাৰ। এই চহীটোৰ ছিগনেচাৰ হ'ল এইটো। হয়, এই চহীটোৰ ছিগনেচাৰ এইটো হৈছে, এইটো সম্পূৰ্ণ চহী মোৰ নহয়, এইটো মোৰ চহী। মই আপোনালোকক জ্ঞাতাৰ্থে মই নিজে স্পষ্টীকৰণ প্ৰস্তুত কৰিছিলোঁ আৰু প্ৰস্তুত আপোনালোকক দেখুৱাইছোঁ। আৰু এইটো মোৰ চহীৰ সম্পূৰ্ণ মিছা মানে অভিযোগ আনিছে। এই নিযুক্তি কেলেংকাৰীৰ তদন্ত সঠিক দিশত আগবাঢ়িলে কেঁচু খান্দোতে সাপ ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গহপুৰৰ পৰা পলাশ ফুকনৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।